মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তিনিটা কথা কৈ মোৰ ভাষণ মই সমাপ্ত কৰিব বিচাৰিছো। প্ৰথমতে মই কৈছো যে হেৰৌ সুবিধাবাদীৰ দলটোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি পঢ়াব খুজিছ। হিমন্ত বিশ্ব শৰ্মাক মই আজি মৰিগাঁৱৰ পৰা কৈছো 11 বিধায়ী আৰু তাত আমি অবৈধভাৱে নীতি বহিৰ্ভূতভাৱে যি উচ্ছেদ কাৰ্য হৈছে আমি তাত খবৰ কৰিবৰ কাৰণে যাব ওলাইছিলো। আৰু আজি 4 দিন ধৰি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে যে কংগ্ৰেছৰ উচতনিত তাত পৰিস্থিতি বেয়ালৈ গৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে বেজৰ নাকত যেনেকে খৰে খায় বুদ্ধি ভ্ৰষ্ট হৈছে। আজি কেমেৰা এইখন ভাৰত ভূমিত সীতা হৰণ কৰি না ৰাৱণ বাচি গৈছে, এইখন পৃথিৱীত না সাদ্দাম হুছেইন বাচি গৈছে, না এইখন পৃথিৱীত হিটলাৰ বাচি গৈছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো অতি হলে অন্ত হব। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ অতি হৈছে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভোটে খেলিছে। যিদিনাখনে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ধুবুৰীত সান্দহ খোৱা বালিত তল পেলাই ৰকিবুল হুছেইনে পদৰ মুখ্যমন্ত্ৰী হোৱাৰ গোটেই বিষয়টো টচ কৰি দিলে। হিমন্ত বিভাগৰ পুলিচক লগাই বৰ্বৰভাৱে মানুহক হত্যা কৰি নিজৰ পত্নীৰ যিবিলাক পৰ্বতসমৰ সম্পত্তিৰ তালিকা তল পেলাব খুজিছে। পাপে পাপকো নেৰে। আমাৰ মনত জয়ন্ত বৰুৱা ডাঙৰীয়াৰ এই লেম্বেনৰ ভেস্পা ধাৰলে আনি চলোৱা মনত আছে। আজি পত্নীক নীতা আম্বানী বনাব বিচাৰিলে অসমৰ উদাৰ জনতাই হিচাপ লব। মই অসমৰ মহিলা কংগ্ৰেছৰ দায়িত্বশীল সভানেত্ৰী হিচাপে আজি মৰিগাঁও জিলাৰ পৰা অসমৰ প্ৰতিগৰাকী মাতৃ সমাজক আহ্বান জনাইছো। হিন্দু মুছলমানৰ ৰাজনীতি বহুত হ'ল, ঋণিকীৰ সম্পত্তিৰ হিচাপ কেতিয়া হ'ব? 26ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। জলাশয় মাটি হস্তগত কৰি অসমৰ চৰকাৰে বিদ্যালয় বন্ধ কৰি ঋণিকী ভূঞাৰ স্কুল কংগ্ৰেছৰ চৰকাৰ হলে তাৰ তদন্ত হ'ব। আমি অসমৰ মাতৃ সমাজক কৈছো যে উচ্ছেদত মুছলমান বুলি তৃপ্তি নলব। সেই উচ্ছেদত কোনতলে হিন্দু বঙালীও সোমাই আছে, আমাৰ জনগোষ্ঠীয় ট্ৰাইবেল মানুহসকলো সোমাই আছে। এই কথা পাহৰি নাযাব। মুছলমান কেইজন মানুহ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় শক্তি তাত বঢ়াই উত্তেজিত কৰি পৰিস্থিতি যিটো বেয়া দিশলৈ নিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাক কৈছো যে স্বাধীনতাৰ পিছৰ সৰ্বকালৰ অতৃপ্ত আত্মাৰ এজন দায়িত্ব নথকা এজন জিদ্দি হিংসুকী মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি অসমৰ খাটি পোৱা মানুহৰ ৰাজকোষৰ ধন অপচয় নকৰাই জনকল্যাণমুখী কাম কৰিবৰ কাৰণে আহ্বান জনাইছো। মই আৰু দুটা কথা কৈ সময়ৰ প্ৰতি আহ্বান লক্ষ্য ৰাখি মই বক্তব্য সামৰণি মাৰি মই মাতৃ সমাজক ক'ব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ড্ৰাগছ মুক্ত অসম কৰিব। মই গুৱাহাটীত থাকো। এগৰাকী মাতৃ হিচাপে মোৰ ভয় হয় যে মোৰ ছোৱালীক মই যিমান সংস্কাৰ নিদিও কিয় ঘৰে ঘৰে ড্ৰাগছ আসক্ত ল'ৰা ছোৱালীয়ে আজিকালি ড্ৰাগছত আসক্ত হৈছে। ক'ত গ'ল হিমন্তই সেই ড্ৰাগছ মুক্ত অসম কৰাৰ পলিচি? মাতৃ সমাজে দায়িত্ব ল'ব লাগিব। স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা, গাখীৰৰ দাম বৃদ্ধি কৰা এনেকুৱা অদূৰদৰ্শী মুখ্যমন্ত্ৰীক 26ত প্ৰত্যুত্তৰ দিব লাগিব। মাতৃ সমাজে তাৰ দায়িত্ব ল'ব লাগিব। সেয়ে মই আহ্বান জনাইছো অসমৰ ভৱিষ্যতৰ প্ৰতি ৰক্ষা কৰি 3000 চাকৰিৰ কাৰণে 16 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 16,000 চাকৰিৰ কাৰণে
32 লাখ নিবনুৱা যুৱক যুৱতীয়ে চাকৰি এপ্লাই কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই কয় যে বিবাহ কৰিবলগীয়া হলে 6 মাহৰ আগত এপ্লাই কৰিব লাগিব। বুৰ্বক নেকি? ল'ৰা ছোৱালীৰ সংস্থাপন নাই, ল'ৰা ছোৱালীৰ পকেটত পইচা নাই, মাতৃসকলে অলিয়ে গলিয়ে অমৃত বৃক্ষৰ নামত টকা পাম বুলি ঘৰখন এৰি স্বামীৰ হাতত গোটেই ঘৰৰ দায়িত্ব দি বাহিৰত মহিলাসকল ওলাই আহি ঘৰখন কি হৈছে চাবলৈ সময় নোপোৱা এটা পৰিস্থিতি। বিবাহ কৰাৰ পাৰ্মিশন ল'ব লাগিব, ল'ৰা ছোৱালীক চাকৰি কেতিয়া দিব সেই উত্তৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছে নে নাই, ইয়াক বৃহৎ প্ৰশ্ন। মই উত্তৰ 26ত ৰিণিকীৰ সম্পত্তিৰ এটা তদন্ত কংগ্ৰেছে কৰিব। মই আজি আপোনালোকক কলো পাপে পাপকো নেৰে। হিমন্ত বিশ্বই দুখীয়া মানুহৰ জীৱনক লৈ পাপ কৰিছে, তাৰ উত্তৰ কংগ্ৰেছ চৰকাৰে 26ত দিব। তাৰে প্ৰমাণ প্ৰদ্যুৎ বৰদলৈ জিকি আহিছে, গৌৰৱ গগৈ জিকি আহিছে। মই সাংসদ লাগিব। জয় হিন্দ, জয় অসম, জয় কংগ্ৰেছ।